ফাইনেলি বন্ধুসকল আজি দিনটোতে অসম চৰকাৰৰ ফালৰ পৰা কেইটামান আঁচনিৰ ওপৰত গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। তো তাৰে ভিতৰত প্ৰথমটো আঁচনি হৈছে PM কিষাণ। তো বন্ধুসকল আপোনালোকে যদি PM কিষাণৰ বেনিফিচিয়াৰী তো আপোনালোকে অতি সোনকালে আপোনালোকে যোনটো 19 নম্বৰ কিস্তিটো আপোনালোকে লাভ কৰিব। কিন্তু বন্ধুসকল চৰকাৰৰ ফালৰ পৰা নতুনকৈ আপডেট আহিছে, নতুনকৈ খবৰ আহিছে যে আপোনালোকে 19 নম্বৰ কিস্তিটো লাভ কৰাৰ আগত আপোনালোকে বেংকত গৈ কেইটামান কাম কৰিব লাগিব। অৰ্থাৎ আপোনালোকে আকৌ আপোনালোকৰ যোনটো আধাৰ কাৰ্ড আপোনালোকৰ বেংক একাউণ্টৰ লগত লিংক কৰিব লাগিব। আৰু যদি আপোনালোকে সেই আধাৰ কাৰ্ডটো বেংকত গৈ আপোনালোকে লিংক কৰিব নিবিচাৰে তো বন্ধুসকল আপোনালোকে মোবাইলৰ পৰা আপোনালোকে লিংক কৰিব পাৰিব। কিন্তু বন্ধুসকল আপোনালোকে লিংক কৰাটো বাধ্যতামূলক। তো যদি আপোনালোকে লিংক নকৰে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে যোনটো 19 নম্বৰ কিস্তি টকাটো আপোনালোকে লাভ নকৰিব। তো আৰু লগতে বন্ধুসকল PM কিষাণৰ ওপৰত নতুনকৈ আৰু এটা আপডেট আহিছে। আপোনালোক যিসকল লোকে 17 নম্বৰ কিস্তি আৰু 18 নম্বৰ কিস্তি টকাটো আপোনালোকে লাভ নকৰিলে তো সেইসকল লোকে একেলগতে আপোনাৰ 19 নম্বৰ কিস্তিৰ লগত আপোনালোকে সেই টকাটো লাভ কৰিব। অৰ্থাৎ আপোনালোকৰ যোৱা 2 মাহৰ টকাটো আপোনালোকে সেই 19 নম্বৰ কিস্তিতে আপোনালোকে লাভ কৰিব। তো বন্ধুসকল এইটো এটা খবৰ নতুনকৈ চৰকাৰৰ ফালৰ পৰা আহিছে। তো PM কিষাণৰ ওপৰত নতুনকৈ আহিছে। তো আপোনালোকে সেইটো কাৰণে পৰাপক্ষত আপোনালোকে এবাৰ আপোনাৰ যোনটো আপোনাৰ আধাৰ কাৰ্ডটো বেংক একাউণ্টৰ লগত আপোনালোকে এবাৰ লিংক কৰি লওক। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ যোনটো 2 নম্বৰ খবৰ চৰকাৰৰ ফালৰ পৰা আহিছে তো সেইটো হৈছে ৰেচন কাৰ্ডৰ ওপৰত। হয় বন্ধুসকল ৰেচন কাৰ্ডৰ ওপৰত এটা বিগ আপডেট আহি পৰিছে, নতুনকৈ ডাঙৰ খবৰ আহিছে। তো আপোনালোকে যোনখন ৰেচনৰ দোকানত আপোনালোকে চাউল লাভ কৰে তো বন্ধুসকল আপোনালোকে চাউল লাভ কৰোঁতে আপোনাৰ কিবা যদি অসুবিধা আপোনাৰ সন্মুখীন হ'ব লগা হয়, অৰ্থাৎ আপোনালোকে চাউল আনিবলৈ গ'ল আপোনালোকে সেই মানুহগৰাকীক আপোনাৰ লগ নাপালে বা আপোনাৰ চাউল দিওঁতে আপোনাৰ চাউল কাটি ৰাখিছে তো তেতিয়াহ'লে বন্ধুসকল চৰকাৰে নতুনকৈ এটা জৰুৰী ঘোষণা কৰিছে। তো ইয়াতে বন্ধুসকল আপোনালোকে চাব, ইয়াত আপোনালোকে চৰকাৰে যোনটো নতুনকৈ জৰুৰী ঘোষণা আপোনালোকে জাৰি কৰিছে। তো ইয়াত আপোনালোকে দেখিছে প্ৰতিমাহে লাভ কৰা ৰেচন সম্পৰ্কত কোনো বিসংগতি দেখা পালে তথা নিৰ্ধাৰিত সময়ত ৰেচন লাভ নকৰিলে আপোনালোকে টোল ফ্ৰী নম্বৰত ক্ৰমে 1800385366 অভিযোগ দাখিল কৰাৰ উপৰিও জিলাখনৰ অতিৰিক্ত উপায়ুক্ত পৰ্যায়ৰ অভিযোগ বিষয়াক পোনপটীয়াকৈ লিখিত আবেদন দাখিল কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকে যদি এনেধৰণৰ আপোনালোকে সমস্যাত আপোনালোকে যদি ভুগিছে তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে ফোন কৰি আপোনালোকে অভিযোগ কৰিব পাৰিব চৰকাৰক। আৰু যদি আপোনাৰ লিখিতভাৱে আপোনালোকে যদি দিব বিচাৰে তো আপোনালোকে উপযুক্ত কাৰ্যালয়ত আপোনালোকে এই লিখিতভাৱে আপোনালোকে অভিযোগ কৰিব পাৰিব, আবেদন কৰিব পাৰিব। তো বন্ধুসকল আপোনালোকে দেখিছে। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ 3 নম্বৰ যোনটো আঁচনিৰ ওপৰত নতুনকৈ খবৰ আহিছে তো সেইটো হৈছে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা। তো বন্ধুসকল আপোনালোকে যদি এতিয়ালৈকে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা আপোনালোকে যদি এতিয়ালৈকে এপ্লাই কৰা নাই তো আপোনালোকে অতি সোনকালে আপোনালোকে এপ্লাই কৰি থওক। তো কাৰণ বন্ধুসকল আপোনালোকে এই প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনাৰ পৰা আপোনালোকে কেইবাটাও আপোনালোকৰ সুবিধা আপোনালোকে লাভ কৰিব পাৰিব। তো বন্ধুসকল ইয়াতে বন্ধুসকল আপোনালোকক মই এতিয়া দেখুৱাই আছোঁ শ্বৰ্ট ফৰ্মত ক'ব গ'লে এই আঁচনিটো হৈছে PMSBY। তো ইয়াতে বন্ধুসকল আপোনালোকে চাব ইয়াৰ বিষয়ে সবিশেষ দিয়া আছে। এই আঁচনিৰ পৰা আপোনালোকৰ যদি কিবা ক্ষেত্ৰত আপোনালোকৰ যদি দুৰ্ঘটনাত মৃত্যু হয় বা আপোনালোকে বিকলাংগ হয় তো তেতিয়াহ'লে বন্ধুসকল আপোনালোকে এই আঁচনিটোৰ জৰিয়তে আপোনালোকে চৰকাৰৰ ফালৰ পৰা 2 লাখকৈ টকা আপোনালোকে লাভ কৰিব। অৰ্থাৎ আপোনাৰ চৰকাৰৰ ফালৰ পৰা আপোনাৰ সাহায্য আপোনালোকে লাভ কৰিব। তো ইয়াৰ বিষয়ে বন্ধুসকল আপোনালোকে এতিয়া এপ্লাই কৰিব হ'লে তো আপোনালোকে ইয়াত দেখিছে যোগ্যতা আপোনালোকে কিমান থাকিব লাগিব, অৰ্থাৎ কোনসকল লোকে আবেদন কৰিব পাৰিব, আপোনালোকৰ বয়সৰ সীমা কিমানৰ পৰা কিমানৰ ভিতৰত আপোনালোকে আবেদন কৰিব পাৰিব। তো ইয়াতে বন্ধুসকল লিখা আছে 18 পৰা 70 বছৰ ভিতৰত আপোনালোকৰ বয়সৰ সীমা হ'ব লাগিব। তো তাৰ উপৰিও আপোনালোকে যোগ্যতা কিছুমান আপোনালোকে লিখা আছে, আপোনালোকে ভালদৰে পঢ়ি চাব, ইয়াতে গোটেইখিনি ডিটেইলছ দিয়া আছে। তো এতিয়া বন্ধুসকল লাভালাভসমূহ আপোনালোকে এই আঁচনিখন আপোনালোকে যদি এপ্লাই কৰে ইয়াৰ পৰা আপোনালোকে কিমানটো টকা লাভ কৰিব। তো ইয়াতে বন্ধুসকল আপোনালোকে দেখিছে 2 লাখ পৰ্যন্ত আপোনালোকে এই আঁচনিখনৰ পৰা আপোনালোকে টকা লাভ কৰিব। তো বন্ধুসকল আপোনালোকে সেইটো কাৰণে দেৰি নকৰিব। তো এতিয়া বন্ধুসকল আপোনালোকক মই জনাই আছোঁ যে আপোনালোকে যদি এই আঁচনিখনৰ কাৰণে যদি আপোনালোকে এপ্লাই কৰিম বুলি ভাবিছে প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা তো আপোনালোকে যোনটো বেংকতে আপোনালোকৰ একাউণ্ট খোলা আছে তো তাত গ'লে আপোনালোকে তাৰ পৰাই ফৰ্মখন ল'ব পাৰিব যে আপোনালোকে ক'ব লাগিব যে আপোনালোকে প্ৰধানমন্ত্ৰী আপোনালোকে দেখিছে বীমা যোজনা যোনটো আঁচনি আপোনালোকে এপ্লাই কৰিব বিচাৰিছে। তো বন্ধুসকল আপোনালোকে কোৱাৰ লগত আপোনালোকে তাৰ পৰা এখন ফৰ্ম দিব। তো ফৰ্মখন ফিল আপ কৰি আপোনালোকে জমা কৰাৰ লগত আপোনালোকে এইটো খোল খাই যাব, অৰ্থাৎ আপোনালোকৰ এপ্লাই হৈ যাব।
তো বন্ধুসকল আপোনালোকে এনেধৰণে যোনটো প্ৰধানমন্ত্ৰী সুৰক্ষা বীমা যোজনা যোনটো আঁচনি আপোনালোকক অপেন কৰিব পাৰিব তো বন্ধুসকল আপোনালোক লগালগ আপোনালোকে এই আঁচনিটোৰ কাৰণে আপোনালোকে এপ্লাই কৰক কাৰণ বন্ধুসকল আপোনালোকে জানে যে কেতিয়া আপোনালোকৰ দুৰ্ঘটনা কেতিয়া আপোনালোক কি হয় কোনো আপোনালোক ক'ব নোৱাৰে তো বন্ধুসকল আপোনালোক পৰাপক্ষত এই আঁচনিটো আপোনালোকে সোনকালে অপেন কৰি লওক তো বন্ধুসকল আপোনালোকে যদি এই আঁচনিটোৰ কাৰণে আপোনালোক সবিশেষ আপোনালোকে জানিব বিচাৰে আপোনালোকে মোক কমেণ্ট কৰিব মই তাৰ ওপৰত এটা পপ আপ ভিডিঅ' বনাই দিম তো বন্ধুসকল আজি ভিডিঅ'টো ইমান আছিল আপোনালোকে যদি এনেধৰণৰ আৰু যদি আপডেট খবৰবোৰ জানিব বিচাৰে চেনেলটো লাইক কৰিব পাৰিলে ছাবস্ক্ৰাইব কৰিব যেতিয়া এনেধৰণৰ খবৰবোৰ আহি থাকে তো প্ৰথমে বন্ধুসকল আপোনালোকে সেই ভিডিঅ'টো লাভ কৰিব পাৰিব তো বন্ধুসকল আজি ভিডিঅ'টো ইমানতে ৰাখিছোঁ